আচাৰ্য চাণক্যৰ নীতি নিয়মে আজিও সমাজ আৰু পৰিয়ালত জীৱন যাপনৰ পদ্ধতি শিকায়। আচাৰ্য চাণক্যই ধন, স্বাস্থ্য, ব্যৱসায়, বিবাহ, জীৱন, সমাজ জীৱনত সফলতা সকলো বিষয়তে নিজৰ মতামত দিছে। এই মতামতে সদায় বিপদৰ সময়ত সঠিক পৰামৰ্শ দিয়ে। আচাৰ্য চাণক্যই সেইবোৰ কথা উল্লেখ কৰিছে যিবোৰ এজন ব্যক্তিয়ে কোনো বাহিৰৰ মানুহৰ সন্মুখত ক'ব নালাগে। 1 নম্বৰ, এজন ব্যক্তিয়ে আপোনাক প্ৰতাৰণা কৰিলেও আনৰ সন্মুখত এই কথা উল্লেখ নকৰিব। এনে কৰিলে মানুহে আপোনাক দুৰ্বল মনৰ বা উদাৰ বুলি ভাবি প্ৰতাৰণা কৰিব পাৰে। গতিকে এনেবোৰ কথা আনক কৈ নিজৰ ভাৱমূৰ্তি বেয়া নকৰিব। ইয়াৰ ফলত সমাজত আপোনাৰ স্থিতি দুৰ্বল হৈ পৰিব আৰু মানুহে আপোনাৰ কথাবোৰ গুৰুত্ব সহকাৰে নল'ব। 2 নম্বৰ, আচাৰ্য চাণক্যই কৈছে যে যদি কাৰোবাৰ পত্নীৰ বেয়া গুণ আছে বা পত্নীয়ে আপোনাৰ লগত কাজিয়া কৰে, তেন্তে এই সকলোবোৰ কথা আনক নক'ব। এই কাম কৰা ব্যক্তিজনৰ হয়তো সমাজত বেয়া ভাৱমূৰ্তি হ'ব পাৰে আৰু আপোনাৰ বিবাহিত জীৱনটো আনৰ বাবে ধেমালিৰ বিষয় হৈ পৰিব। লগতে যদি আপোনাৰ স্ত্ৰীৰ চৰিত্ৰ বেয়া, সেয়াও আনৰ লগত শ্বেয়াৰ নকৰিব। যদি আপুনি এই কথা আনৰ আগত শ্বেয়াৰ কৰে, তেনেহ'লে মানুহে সুযোগ ল'বলৈ চেষ্টা কৰিব। 3 নম্বৰ, আচাৰ্য চাণক্যৰ মতে ব্যৱসায়ত যদি কোনো ব্যক্তিয়ে ধন হেৰুৱায়, তেন্তে তেওঁ কেতিয়াও আনৰ সন্মুখত উল্লেখ কৰা উচিত নহয়। এনে কৰিলে আপোনাৰ বিৰোধীয়ে আপোনাক দুৰ্বল বুলি ভাবি আধিপত্য বিস্তাৰ কৰিব পাৰে আৰু আনে আপোনাক অসাৰ বুলি ভাবি আপোনাৰ পৰা আঁতৰি থাকিব। সেয়েহে আপোনাৰ লোকচানৰ কথা কাকো নক'ব। লগতে আপোনাৰ আৰ্থিক অৱস্থাৰ কথাও কাকো উল্লেখ নকৰিব। সেয়াও ঠিক নহয়।